40 লাখ মহিলাক উদ্যমিতা আঁচনিৰ জৰিয়তে আমি তেওঁলোকক এণ্টাৰপ্ৰেনিয়ৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছো আৰু 21 আগষ্টৰ পৰা প্ৰত্যেক মাহতে 20টা 30টাকৈ সমষ্টিত আমি মহিলাসকলৰ আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকা বিলাবৰ বাবেও বা প্ৰদান কৰাৰ বাবেও আমাৰ যি আঁচনি সেই আঁচনি আমি 21 আগষ্টৰ পৰা বাস্তৱত ৰূপায়ণ কৰাৰ কামত আমি আগবাঢ়িম। এই বছৰৰে অক্টোবৰ মাহত 1 লাখ যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে ব্যৱসায় আদি কৰাৰ বাবে 2 লাখ টকাকৈ লাভ কৰিব। এই বছৰৰ 10 অক্টোবৰ তাৰিখে প্ৰায় 60,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব। এই বছৰতে এনে ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি দৰিদ্ৰ লোকৰ কল্যাণৰ পৰা যুৱক যুৱতীসকলৰ বাবে আমি এক নতুন পৰিৱেশ নিৰ্মাণৰ বাবে যি চেষ্টা কৰিছিলোঁ তাক আজি আমি ধৰাতললৈ লৈ আহিম। ৩৬ লাখ পৰিয়ালে অৰুণোদয় ৩ আঁচনিৰ জৰিয়তে মাহত 1250 টকাকৈ পাবলৈ সক্ষম হ'ব। ইয়াৰ লগে লগে যিসমূহ পৰিয়ালে অৰুণোদয় আঁচনি পাব সেই পৰিয়ালসমূহে যেতিয়া গেছ কিনিব তেওঁলোকে গেছৰ বাবতো আৰু 250 টকা বেংকৰ একাউণ্টত লাভ কৰিব। অৰ্থাৎ 1250 টকা অৰুণোদয়ৰ কাৰণে পাব আৰু যেতিয়াই পৰিয়ালটোৱে গেছ কিনিব সেই গেছ কিনাৰ লগে লগে গেছৰ সাবসিডি হিচাপে আৰু 250 টকা তেওঁলোকৰ বেংক একাউণ্টত আমি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। আমাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ 40 লাখ মহিলাক উদ্যমিতা আঁচনিৰ জৰিয়তে আমি তেওঁলোকক এণ্টাৰপ্ৰেনিয়ৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছো আৰু 21 আগষ্টৰ পৰা প্ৰত্যেক মাহতে 20টা 30টাকৈ সমষ্টিত আমি মহিলাসকলৰ আত্মসহায়ক গোটৰ সদস্যসকলক 10,000 টকা বিলাবৰ বাবেও বা প্ৰদান কৰাৰ বাবেও আমাৰ যি আঁচনি সেই আঁচনি আমি 21 আগষ্টৰ পৰা বাস্তৱত ৰূপায়ণ কৰাৰ কামত আমি আগবাঢ়িম।